দেৰগাঁৱৰ বিশিষ্ট ব্যৱসায়ী মহম্মদ হীৰাৰ দেহাবসান। দেৰগাঁও নগৰৰ SBIৰ সমীপৰ হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী মহম্মদ হীৰাৰ ৮৬ বছৰ বয়সত আজি পুৱা ৯:২০ বজাত উদয়নগৰৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। তেখেতসকলৰ পৰিয়ালটো দেৰগাঁৱৰ পুৰণা বাছৰ ব্যৱসায়ৰ লগত জড়িত আছিল। শেৱালি, মা, ভাগ্য, ফিৰমণি আদি বাছসমূহ এটি এটি স্মৃতি। ষ্টেট বেংকৰ একেবাৰে কাষতে যি হীৰা কমপ্লেক্স আছে তাৰ স্বত্বাধিকাৰী আৰু দেৰগাঁৱৰ এগৰাকী পুৰণা ব্যৱসায়ী মহম্মদ হীৰা ডাঙৰীয়াৰ ৮৬ বছৰত আজি পুৱা ৯:২০ পৰলোকপ্ৰাপ্তি ঘটে উদয়নগৰ ২ নম্বৰ ৱাৰ্ডত। আৰু আমাৰ একেবাৰে চুবুৰীয়া এগৰাকী অতি সৰল মনা ব্যক্তি হিচাপে আমি তেখেতক দেখিছোঁ, সৰুকালৰ দিনৰ পৰা দেখি আহিছোঁ। আৰু আমাৰ এই নতুন ঠাইডোখৰতো তেখেতে যেতিয়াৰ পৰা বাস কৰিবলৈ ল'লে তেতিয়াৰ পৰা আমি দেখিছোঁ যে তেখেত এগৰাকী সকলোৰে জনপ্ৰিয় ব্যক্তি। আজি তেখেতৰ পৰলোক গমনত আমি স্বৰ্গপ্ৰাপ্তি কামনা কৰিছোঁ। সন্ধিয়া উদয়নগৰ য'ত কবৰস্থান আছে তেখেতসকলৰ পৰিয়ালৰ, আৰু সেই কবৰস্থানত জানাজা হ'ব ৭ বজাত। আৰু দেৰগাঁৱত যি শেৱালি, মা, ভাগ্য আদি বাছেৰে, ফিৰমণি বাছেৰে ব্যৱসায় কৰিছিলে, সেই এটা বিখ্যাত পৰিয়াল আছিলে। আবা, আমিৰ, মতি তেখেতসকলৰ ভাতৃ কনিষ্ঠতম ছজন ককাই ভাই আছিলে হীৰা ডাঙৰীয়া। আৰু তেওঁৰ দুগৰাকী পুত্ৰ আমাৰ হাছিবুল্লাহ এগৰাকী উদ্যমী লোক, আৰু হাছানুল্লাহ আমাৰ ইন্দিৰা গান্ধী অপেন ইউনিভাৰ্চিটিৰ যোৰহাটৰ আঞ্চলিক কাৰ্যালয়ৰ সুকৰ্মচাৰী। আৰু আমি সকলোৱে তেখেতৰ স্বৰ্গপ্ৰাপ্তি কামনা কৰিছোঁ। বাকী হয় দেৰগাঁও ২ নম্বৰ ৱাৰ্ডৰ নিবাসী মহম্মদ হীৰা তেখেতৰ নাম হয়, আৰু মোৰ খুৰা হয়। দেৰগাঁৱৰ চাৰিআলি যি হীৰা কমপ্লেক্স বুলি মাৰ্কেট আছে তেওঁ তাৰ স্বত্বাধিকাৰী হয়। আৰু তেখেতৰ ৮৬ বছৰ বয়সত আজি ৰাতিপুৱা ৯ বজাত বাৰ্ধক্যজনিত কাৰণতে তেখেতৰ মৃত্যু হয়। আৰু তেখেতৰ 2জন পুত্ৰ সন্তান আছে আৰু বোৱাৰী আছে। সেয়াই আৰু পৰিয়াল সম্পৰ্কে। এইটো দেৰগাঁৱৰ পুৰণা বাছ থকা পৰিয়াল। আমাৰ পৰিয়ালটোতে আমাৰ দেউতাহঁতৰ বাছ আছিল, খুৰাহঁতৰ বাছ আছিল। আৰু এনেই তেখেতৰ নাম মহম্মদ হীৰা যদিও সকলোৱে হীৰা বুলিয়ে চিনি পায়। আৰু মতি হীৰা যে আগৰ দেৰগাঁও চাৰিআলিৰ মতি হীৰা বুলি ক'লে সকলোৰে মানে পৰিচিত। আৰু তেখেত যিখন চাৰিআলিত মাৰ্কেট আছে সেইখনৰ স্বত্বাধিকাৰী হয় এজন খুৰা মোৰ। আমাৰ যিহেতু ৰমজান মাহ চলি আছে, ইফতাৰৰ সময়ৰ কথা আছে, আকৌ ৰাতি দেৰিকৈ তৰাবি নামাজৰ কথা থাকে। গতিকে আজি গধূলি 7টা বজাত আমাৰ যি ব্যক্তিগত কবৰস্থান আছে দেৰগাঁও উদয়নগৰত, মানে আঞ্চলিক ঈদগাহ ময়দানৰ কাষতে আমাৰ ব্যক্তিগত কবৰস্থান আছে। সেই উদয়নগৰ ব্যক্তিগত কবৰস্থানতে ৰাতি 7টা বজাত তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব। আচ্ছা, আজি মহম্মদ হীৰা, আমি হীৰাদা বুলিয়ে মাতোঁ। আজি মোৰ লগত কমচে কম সুদীৰ্ঘ ৩৫ বছৰ একদম ঘৰুৱা সম্পৰ্ক। হীৰা কমপ্লেক্স তেওঁলোকৰ প্ৰতিষ্ঠান, তাতে মোৰ দোকান আছে। সেই দোকানৰ জৰিয়তেই আৰম্ভণিৰ পৰা চিনাকি আৰু একদম ঘৰুৱা সম্পৰ্ক। আজি তেওঁ মৃত্যুৰ খবৰ পাই ৰাতিপুৱা তেওঁ বৰপুত্ৰই মোক খবৰ দিলে, ইয়াত আহি পালোহি। সমগ্ৰ আজি দেৰগাঁওবাসী আৰু শোকত ম্ৰিয়মান হৈছে। সৰ্বহৰি ব্যক্তি, সকলোৰে লগত মিলি থাকিব পৰা, সকলোৱে খা খবৰ লয়। সেয়ে হীৰাদাৰ আজি এই মহাপ্ৰয়াণত আমি অতিশয় দুখিত। আৰু তেওঁ স্বৰ্গগামী হওক এই কামনা কৰি পেলাই য'তে আছে শান্তিৰে থাকক এই আমি কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।